মোৰ সপ্তম শ্ৰেণীৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে নিশ্চয় ভালে কুশলে আছা। আজি মই তোমালোকক ছানবীম ইংলিছ ৰিডাৰ পাৰ্ট 2 নামৰ এই কিতাপখনত থকা দ্বিতীয়টো গল্প, দ্বিতীয় চেপ্টাৰ, দ্বিতীয় লেচন, এই উৰুকা এডভেঞ্চাৰ, ইয়াৰে হুবহু অসমীয়া মই আলোচনা কৰিম বুলি হাতত লৈছোঁ। আশা কৰোঁ তোমালোকে এইটো মনোযোগেৰে শুনিবা আৰু ইয়াৰ পিছত অহাকালি তাৰ পিছফালে থকা প্ৰশ্নসমূহৰ মই উত্তৰ দিম। আজি এই গল্পটো ভালকৈ চাই লোৱা। লেচন 2, উৰুকা এডভেঞ্চাৰ। উৰুকা মানেতো তোমালোকে সকলোৱে জানা যে বিহুৰ আগদিনাখনক কোৱা হয় উৰুকা। চোৱা, অকল মাঘ বিহু নহয়, যিকোনো বিহুৰ আগদিনাই উৰুকা। তথাপিতো আমাৰ মাঘ বিহুৰ আগদিনাখন আমি উৰুকা পালন কৰোঁ। সেইদিনা আমি ভোজ ভাত খাওঁ, সকলোৱে মিলি ঘৰৰ বাহিৰত আমি খানা খাওঁ আৰু সেই উৰুকাত অসমীয়া জাতিয়ে কি কৰে সেই সম্পৰ্কে এই গল্পটোত কিছু কথা আমি পাম। উৰুকা এডভেঞ্চাৰ। এডভেঞ্চাৰ মানে দুঃসাহসিক কাম। এতিয়া মই অৰ্থটো ছাইডত লিখি দিছোঁ, তোমালোকে ঘৰত বহীত টুকি ল'বা। গল্পটোৰ নাম হ'ল উৰুকা এডভেঞ্চাৰ, উৰুকা দুঃসাহসিক কাম। যিটো কামত মানুহৰ মৃত্যু পৰ্যন্তৰ আশংকা থাকে, সেইটোৱে হ'ল এডভেঞ্চাৰ। এতিয়া ওপৰত অলপ কিছু কথা দিছে, সেইটো চোৱা। দি ৱৰ্ড এডভেঞ্চাৰ মিনছ এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপেৰিয়েঞ্চ। এই এডভেঞ্চাৰ নামৰ এই শব্দটোৰ অৰ্থ হ'ল এটা অসচৰাচৰ, সদায় নোহোৱা আৰু উত্তেজনামূলক অভিজ্ঞতা। সচৰাচৰ নোহোৱা উত্তেজনামূলক অভিজ্ঞতাটোৱে হ'ল এই এডভেঞ্চাৰ শব্দৰ অৰ্থ। লুক এট দি পিকচাৰ বিলো। তলত দিয়া ছবিটো চোৱা। হেভ ইউ এভাৰ এক্সপেৰিয়েঞ্চ এ নাইটলি এডভেঞ্চাৰ লাইক দিছ? এনেকুৱা ধৰণে তোমালোকৰ কাৰোবাৰ কেতিয়াবা ৰাতি হোৱা, নাইটলি মানে ৰাতি হোৱা, এই দুঃসাহসিক কামৰ অভিজ্ঞতা আছেনে? শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ। শ্বেয়াৰ মানে ভাগ বতৰণ কৰা আৰু ক্লাছমেট মানে হ'ল শ্ৰেণীৰ সংগী। শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ, তোমালোকৰ শ্ৰেণীৰ সহপাঠীৰ লগত ভাগ বিতৰণ কৰা। হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ ইউ হেড। তোমালোকৰ জীৱনত কেনেকুৱা ধৰণৰ এটা দুঃসাহসিকমূলক কাম হৈছিল। নাও ৰিড হোৱাট হেপেণ্ড টু মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ওৱান নাইট। এতিয়া এদিনাখন ৰাতিপুৱা মহেন আৰু তেওঁৰ বন্ধুসকলৰ কি ঘটিছিল সেই সম্পৰ্কে পঢ়া। এতিয়া আমি তলত দিয়া ফটোটো বা ছবিটো চাই লওঁ। এই ছবিটো চালে আমি গম পাম যে এই একেবাৰে ওপৰৰ কোণত এখন চাং আছে আৰু এই চাঙত কেইটামান পানীলাও লাগি আছে, পানীলাও। আৰু তলত ফুলকবি আৰু অলপ ছাইডত এইটো ৰঙালাও আৰু অলপ ছাইডত বন্ধাকবি আৰু একেবাৰে এই তলৰ কোণাত এই বেঙেনা লাগি আছে। এইখিনি হ'ল এই ভেজিটেবলৰ এখন গাৰ্ডেন, অৰ্থাৎ পাচলি খেতিৰ বাগিচা। তাৰে এজন মানুহে কম্বল এখন উৰি আছে আৰু তাৰ পাছফালে কেইটা ল'ৰা আছে? 1, 2, 3, 4, 5টা ল'ৰা আছে। এতিয়া এই বাগিচাখনত 5টা ল'ৰাই কি কৰি আছে আৰু এজন মানুহে কম্বল এখন উৰি কি কৰি আছে সেই সম্পৰ্কে আমি পঢ়িলেহে বুজি পাম। এতিয়া চাবা, মহেন্দ্ৰ লাভিংলি কল্ড মহেন বাই হিজ ফ্ৰেণ্ডছ। মহেন্দ্ৰক মৰমেৰে সিহঁতৰ বন্ধুসকলে তাক মহেন বুলি মাতে।
ল'ৰাটোৰ নাম মহেন্দ্ৰ আৰু লগৰীয়াসকলে তেওঁক মৰমতে মাতে মহেন বুলি। ইজ টকেটিভ, ৰেষ্টলেছ এণ্ড অলৱেজ চিয়াৰফুল। আৰু সি সদায়, অৰ্থাৎ এই মহেন্দ্ৰ নামৰ ল'ৰাজনৰ স্বভাৱৰ কথা কৈছে, তেওঁ সদায় টকেটিভ মানে কথা চহকী, কথা কৈ ভাল পোৱা লোক। সি খুব কথা কৈ ভাল পায়, টকেটিভ। ৰেষ্টলেছ মানে চঞ্চল, এণ্ড অলৱেজ চিয়াৰফুল আৰু সদায় আনন্দিত হৈ থাকে। চোৱা, মহেন্দ্ৰ লাভিংলি কল মহেন বাই হিজ ফ্ৰেণ্ডছ। মহেন্দ্ৰক মৰমেৰে তেওঁৰ বন্ধুসকলে তাক মহেন বুলি মাতে। এই মহেন্দ্ৰৰ কেনেকুৱা স্বভাৱ আছিল? টকেটিভ, ৰেষ্টলেছ এণ্ড অলৱেজ চিয়াৰফুল। তেওঁ কথা চহকী, চঞ্চল আৰু সদায় আনন্দত থকা লোক। অন দি ইভ অফ দি এছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল, ইভ মানে প্ৰাক, আগাৰ দিনা। অন দি ইভ অফ দি এছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল, অসমীয়াৰ হাৰ্ভেষ্ট মানে শস্য চপোৱা, ফেষ্টিভেল মানে উৎসৱ। অসমীয়া শস্য চপোৱা উৎসৱৰ ঠিক প্ৰাক মুহূৰ্তত মাঘ বিহুৰ আগত, চোৱা আৰু এবাৰ, অন দি ইভ অফ দি এছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহুৰ অসমীয়া শস্য চপোৱা উৎসৱ মাঘ বিহুৰ প্ৰাকক্ষণত দিছ ইয়াৰ এই বছৰ, হিজ ফ্ৰেণ্ডছ তাৰ বন্ধু, কি সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন। কাৰ বন্ধু? মহেন্দ্ৰৰ বন্ধু। সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন ভিজিটেড হিম, তেওঁক দেখা কৰিবলৈ গৈছিল। অৰ্থাৎ আৰু এবাৰ চোৱা, অসমীয়া শস্য চপোৱা উৎসৱ মাঘ বিহুৰ প্ৰাকক্ষণত সেই বছৰ তেওঁৰ বন্ধু সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমনে তেওঁক দেখা কৰিবলৈ বা লগ ধৰিবলৈ গৈছিল। ইট ৱাজ দি উৰুকা নাইট, সেইদিনাখন আছিল উৰুকা ৰাতি, বিহুৰ আগদিনাখন উৰুকা। দে প্ৰপ'জ ডেট, সিহঁতে প্ৰস্তাৱ লৈছিল যে মহেন শুড বি লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ। মহেনে সিহঁতক নেতৃত্ব দিব লাগিব এটা উৰুকা দুঃসাহসিক কামৰ কাৰণে। মহেন জাম্পড আপ এক্সাইটেডলি, মহেনে উত্তেজিতভাৱে জঁপিয়াই উঠিছিল। এণ্ড লুক এট হিজ ফ্ৰেণ্ডছ, আৰু সিহঁতৰ বন্ধুসকলৰ পিনে লক্ষ্য কৰিছিল। উইথ এন এয়াৰ অফ অথৰিটি, কৰ্তৃত্বৰ এটা ভাৱ দেখুৱাই। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ, তেওঁ যিকোনো এটা দুঃসাহসিক কামৰ কাৰণে সদায় প্ৰস্তুত আছিল। নেক্সট পেৰাগ্ৰাফ চোৱা। সঞ্জু দি এল্ডেষ্ট এমং দেম, সঞ্জু আছিল সিহঁতৰ এই বন্ধুসকলৰ ভিতৰত আটাইতকৈ এল্ডেষ্ট, ডাঙৰ। ছেইড ইন এন এক্সাইটেড ভইচ, উত্তেজিত মাতেৰে কৈছিল। উই উইল স্পেণ্ড দি নাইট ইন আৱাৰ ভেলাঘৰ, আমি ৰাতিটো কটাম আমাৰ ভেলাঘৰৰ ভিতৰত। ভেলাঘৰ মানে হ'ল ফিষ্টিং হাউচ, তাৰমানে ৰাতি তাত খানা খাব। ফিষ্টিং মানে খানা খোৱা, হাউচ মানে ঘৰ। ৰাতি তাত খানা খাব আৰু ৰাতিপুৱা হ'লে সেইটো জ্বলাই দিব। ঘৰৰ নিচিনা হ'লে ভেলাঘৰ, আৰু আমাৰবিলাক হ'ল ওপৰৰ ফালে জোঙা, আৰু সেইটো ভেলাঘৰ নকয়, সেইটোকে ভেলা পুজি বুলি কয়। উই উইল স্পেণ্ড দি নাইট ইন আৱাৰ ভেলাঘৰ, ফিষ্টিং হাউচ, আমি ৰাতিটো কটাম আমাৰ ভেলাঘৰৰ ভিতৰত, খানা খা ঘৰ। হোৱেন এভৰি ওৱান ইজ এছলিপ, যেতিয়া আটাইয়ে খানা পিনা খোৱাৰ পিছত প্ৰত্যেকজন মানুহে শুবলৈ যাব। উই উইল গো, আমি যাম। এণ্ড পিক ভেজিটেবলছ, আৰু বাগিচাৰ পৰা শাক পাচলি ছিঙি আনিম। এণ্ড হেভ এনাডাৰ ফিষ্ট টুমৰ, আৰু অহাকালিৰ কাৰণে আন এটা আমাৰ ভোজ আৰম্ভ কৰিম। চোৱা, উৰুকাৰ দিনাটো খাবই, আৰু উৰুকাৰ ৰাতি তেওঁলোকে সকলোৱে শুবলৈ যোৱাৰ সময়ত আৰু কিছু শাক পাচলি চুৰ কৰি আনিব, ছিঙি আনিব আনৰ পৰা, আৰু পিছদিনাখনৰ খানাৰ কাৰণে প্ৰস্তুত হ'ব। এইখিনি কথা।
তাৰে পিছত চোৱা yes, হয়, it is our age old customs. এইটো আমাৰ পুৰণিকলীয়া ৰীতি নীতি। এজ অল মানে পুৰণিকলীয়া, মই লিখি দিছোঁ চোৱা, আৰু কাষ্টম মানে ৰীতি নীতি। এইটো আমাৰ পুৰণিকলীয়া ৰীতি নীতি, পুৰণি দিনৰ পৰা চলি অহা আমাৰ এইটো এটা নিয়ম। অৰ্থাৎ এই উৰুকাৰ দিনা আনৰ বাগিচাৰ পৰা কিছু খাদ্য শস্য যেনে আলু, বেঙেনা, যিকোনো শাক পাচলি চুৰ কৰি আনি খানা খোৱাটো এটা আমাৰ নিয়ম। উই মাষ্ট অনাৰ ইট, আমি ইয়াক সন্মান কৰা উচিত। অনাৰ মানে সন্মান। মহেন ৰেছপণ্ডেড, মহেনে সঁহাৰি জনাইছিল। গ্লিফুলি, আনন্দেৰে। চোৱা য়েছ, ইট ইজ আৱাৰ এজ অল কাষ্টম। হয়, এইটো আমাৰ পুৰণিকলীয়া ৰীতি নীতি। উই মাষ্ট অনাৰ ইট, আমি ইয়াক সন্মান জনোৱা উচিত। মহেন ৰেছপণ্ডেড গ্লিফুলি, মহেনে সঁহাৰি জনাইছিল আনন্দেৰে। চুন দি গ্ৰেণ্ড উৰুকা ফিষ্ট ৱাজ অভাৰ, ততালিকে এই সুন্দৰ বা জাকজমক উৰুকাৰ যিটো খানা, যিটো ভোজ, সেইটো সমাপ্ত হৈছিল। অভাৰ মানে শেষ হোৱা। এভৰি ওৱান লেট ফৰ দেয়াৰ ৰেছপেক্টিভ হোমছ, সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিল। দি মিটচিভিয়াছ 5 ষ্টেট বিহাইণ্ড, এই দুষ্ট, মিটচিভিয়াছ মানে দুষ্ট, দি মিষ্টিভিয়াছ 5 ষ্টেট বিহাইণ্ড, এই দুষ্ট 5জনে কিন্তু তাত থাকি গ'ল। 5জন কোন কোন তোমালোকে চোৱা, সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমন। সঞ্জু, নিন্তু, ৰিংকু আৰু ৰুমন, এই হ'ল 7জন। আৰু তাৰে লগত এজন লিডাৰ আছে, সেইটো মহেন্দ্ৰ, লাভিংলি কল্ড মহেন বুলি। টোটেল 5টা। তাকে কৈছে দি মিটচিভিয়াছ 5 ষ্টেট বিহাইণ্ড, এই দুষ্ট 5জন কিন্তু তাত থাকি গ'ল। হাৰ্ডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ, জুই ধৰা আছে, সেই ডাঙৰ জুইকুৰাৰ চাৰিওফালে সিহঁতে হাত সাৱটি বহি আছিল। হুৱেন ইট ৱাজ পাষ্ট মিডনাইট, যেতিয়া মাজৰাতি পাৰ হৈ গৈছিল, মিডনাইট মানে মাজৰাতি, মহেন ৰ'জ, মহেনে উঠিছিল, কাৰণ মহেনে হ'ল লিডাৰ, সি আগত যাব লাগিব, লিডাৰে সদায় আগত। মহেন ৰ'জ, ৰাইজৰ পাষ্ট টেন্স ৰ'জ, ৰাইজ মানে উঠা, মহেনে উঠিছিল। এণ্ড কমাণ্ডেড দি আদাৰ্ছ, আৰু আনসকলক তেওঁ অৰ্ডাৰ দিছিল, হুকুম দিছিল, আদেশ দিছিল। কমাণ্ডেড পাষ্ট টেন্সত আছে। দি আদাৰ্ছ, আনসকলক হুকুম দিছিল, টু ফ'ল' হিম, তেওঁৰ পিছে পিছে অনুসৰণ কৰিবলৈ। ইন দিয়াৰ নকটাৰ্নেল এডভেঞ্চাৰ, সিহঁতৰ এই ৰাতিৰ যিটো দুঃসাহসিক কাম। নকটাৰ্নেল মানে হ'ল ৰাতি বা নৈশ বা নাইট। নকটাৰ্নেল এডভেঞ্চাৰ, এই ৰাতি দুঃসাহসিকমূলক যিটো কাম আছে, সেই কামটোৰ অনুকৰণ কৰিবলৈ এই মহেনে হুকুম দিছিল। দে মেড ষ্ট্ৰেইট ফৰ শান্তিৰামছ হাউচ, সিহঁতে পোনে পোনে লৈছিল শান্তিৰামৰ ঘৰলৈ। এট দি এণ্ড অফ দ্য লেণ্ড, লেণ্ড মানে হ'ল ৰাস্তা, ৰাস্তাৰ একেবাৰে মূৰত থকা, এণ্ড মানে মূৰ বা শেষ, ৰাস্তাৰ একেবাৰে শেষত থকা শান্তিৰামৰ ঘৰলৈ সিহঁতে পোনে পোনে গৈছিল। শান্তিৰাম কোন? তেওঁলোকৰ সংগ নহয়। শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন, শান্তিৰাম আছিল এজন অৱসৰ গ্ৰহণ কৰা আৰ্মিৰ এজন মানুহ। এণ্ড ফাৰ্মিং ৱাজ হিজ হবি, আৰু তেওঁৰ খেতি বাতি কৰাটোৱে আছিল তেওঁৰ এটা চখ। আমি আগৰ পাছত পাইছিলোঁ হবি কি, গতিকে কিছুমানৰ খেতি কৰাটো এটা হবি হ'ব পাৰে। হিজ গাৰ্ডেন ৱাজ ফুল অফ কাবেজেছ, তেওঁৰ বাগিচাখন আছিল সম্পূৰ্ণৰূপে ভৰা। কাবেজ মানে বন্ধাকবি। ব্ৰিঞ্জলছ, ব্ৰিঞ্জল মানে বেঙেনা। কেৰট মানে গাজৰ। এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ, আৰু আন ঋতুজাত পাচলি। আৰু এবাৰ চোৱা, হিজ গাৰ্ডেন ৱাজ ফুল অফ কাবেজেছ, ব্ৰিঞ্জলছ, কেৰটছ এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ, তেওঁৰ বাগিচাখন সম্পূৰ্ণৰূপে ভৰা আছিল বন্ধাকবিৰে, বেঙেনাৰে, গাজৰেৰে আৰু আন ঋতুজাত
পাচলিৰে। দে ৱাক কুৱাইটলি, সিহঁতে মনে মনে খোজকাঢ়িছিল। পচিং জাষ্ট টু পুট এছাইড দ্য বেম্বুজ অফ দ্য নাংগলা, বাঁহেৰে তৈয়াৰ কৰা নাংগলা মানে হ'ল নাংলা, আমাৰ অসমীয়াত নাংলা বুলি কয়, এই ইংৰাজীত গেট বুলি কয়। বাঁহেৰে তৈয়াৰ কৰা যিখন নাংগলা নাইবা গেট, বাঁহেৰে তৈয়াৰ কৰা গেটখন একাষৰীয়া কৰিবলৈ সিহঁতে মনে মনে খোজকাঢ়ি তাত অলপ থামিছিল। আৰু এবাৰ চোৱা, দে ৱাক কুৱাইটলি, সিহঁতে মনে মনে খোজকাঢ়িছিল। কুৱাইটলি মানে মনে মনে, শান্তভাৱে। পচিং, তাত অলপ থামিছিল। জাষ্ট টু পুট এছাইড দি বেম্বুজ অফ দি নাংগলা গেট, এই বাঁহৰ যিখন জেওৰা আছে, সেই জেওৰাখন একাষৰীয়া কৰিবলৈ অলপ সময় তাত থামিছিল। এণ্ড টিপট'ড ইনটু শান্তিৰামছ গাৰ্ডেন, আৰু মনে মনে প্ৰৱেশ কৰিছিল শান্তিৰামৰ বাগিচাৰ ভিতৰত। কিহৰ কাৰণে? এই উৰুকাৰ পিছদিনা খানা খোৱাৰ কাৰণে, আৰু উৰুকাৰ দিনা খানা খোৱাৰ কাৰণে তেওঁলোকে কিছু পাচলি তাৰ পৰা চুৰ কৰি আনিব, শান্তিৰামৰ বাগিচাৰ পৰা। দেন মহেন ষ্টপ ছাডেনলি, তাৰপিছত মহেনে অকস্মাত থামিছিল। হোৱাট উইল উই কেৰি দি ভেজিটেবলছ ইন, মনে মনে কৈছে, আমি ভেজিটেবলবোৰ অৰ্থাৎ পাচলিবোৰ কিহত লৈ যাম, কিহত কঢ়িয়াই লৈ যাম। উই ডিড নট ব্ৰিং এ বেগ, আমিতো এখন বেগ নানিলোঁ। নেভাৰ মাইণ্ড, কোনো চিন্তা নকৰিবা। উই উইল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড, আমি যিমান পাৰোঁ সিমান প্ৰত্যেকৰ হাতত, আমি যিমান সম্ভৱ সিমান প্ৰত্যেকৰ হাতত আমি কঢ়িয়াই লৈ যাম। দি ফ্ৰেণ্ডছ ৰিপ্লাইড, বন্ধুসকলে উত্তৰ দিছিল। তাৰপিছত চোৱা, ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দি কোল্ড জানুৱাৰী নাইট, জানুৱাৰী মাহ আছিল, অৰ্থাৎ উৰুকাটো বেছিভাগ জানুৱাৰী মাহতে হয়, ঠাণ্ডাৰ দিন। ইট ৱাজ অল ভেৰি চাইলেণ্ট, এইটো সকলোৱে বৰ নিস্তব্ধ হৈ আছিল। ইন দি কোল্ড জানুৱাৰী নাইট, সেই শীতল বা ঠাণ্ডা জানুৱাৰী নিশা। দি নাইটজাৰ, নাইটজাৰ মানে এবিধ সৰু চৰাই, ইয়াত ব্ৰেকেটত দিয়া আছে, এ স্মল স্পেচিছ অফ আউল। স্মল মানে সৰু, স্পেচিছ মানে প্ৰজাতি, আৰু আউল মানে ফেঁচা, এজাত সৰু ফেঁচা জাতীয় প্ৰজাতি। চ দি নাইটজাৰ, সৰু ফেঁচা, এতে নাইটজাৰটোৰ অৰ্থ হ'ল এ স্মল স্পেচিছ অফ আউল, আউল মানে ফেঁচা। সেই নাইটজাৰটোৱে ৱাজ স্ক্ৰিচিং এৰিলি, স্ক্ৰিচিং মানে ফেঁচাৰ দৰে চিঞৰণি কৰা, কুৰুলীয়া, এৰিলি মানে শান্তভাৱে, এট ৰেগুলাৰ ইণ্টাৰভেলছ, তাৰমানে নিয়মিত বিৰতিৰ লগত খাপ খুৱাই, নিয়মিত বিৰতিৰ লগে লগে মাজে মাজে এৰে, তাৰমানে ইণ্টাৰভেল দিয়ে। নিয়মিত বিৰতিৰ অন্তত এই নাইটজাৰ নামৰ সৰু ফেঁচাটোৱে কি কৰিছিল? শান্তভাৱে চিঞৰি আছিল, চিঞাই আছিল। ইট মেড দি এটমস্ফিয়াৰ অল দি মোৰ হণ্টিং, ইয়ে গোটেই পৰিৱেশটো অধিক ভয় লগা কৰিছিল। হণ্টিং মানে ভূত লগা বা ভয় লগা। দে ৱেৰ অল ভেৰি ফ্ৰাইটেণ্ড, সিহঁতে আটাইয়ে বৰ ভয় খাইছিল। ফ্ৰাইটেণ্ড মানে ভয় খাইছিল, পাষ্ট টেন্সত আছে। বাট পুট অন ব্ৰেভ ফেচেছ, কিন্তু সিহঁতে সাহসৰ মুখ একোখন লৈছিল, কিন্তু ভয় খাইছিল, কিন্তু দেখাত যেন তেওঁলোকে সাহসে গতাই লৈছে। মহেন হু হেড ৱাক এহেড অফ দি আদাৰ্ছ, তোমালোকে আগতে গম পাইছা, মহেনে হ'ল এজন লিডাৰ, লিডাৰে সদায় আগত যাব লাগে। মহেন হু হেড ৱাক এহেড অফ দি আদাৰ্ছ, মহেনে যিজনে খোজ কাঢ়িছিল আনসকলতকৈ একেবাৰে আগত। নটিছড এ ব্লেক হিপ, লক্ষ্য কৰিছিল এটা ক'লা দম। ৰাইট ইন দি মিডিল অফ দি ৰ'জ অফ ভেজিটেবলছ, পাচলিৰ শাৰীৰ ঠিক মাজত। নটিছ মানে লক্ষ্য কৰিছিল, ব্লেক ক'লা, হিপ দম, ৰাইট ঠিক
ইন দি মিডিল মাজত অফ দি ৰ'জ শাৰী অফ ভেজিটেবলছ পাচলি অৰ্থাৎ মহেনে যিয়ে একেবাৰে আগত গৈছিল আনসকলতকৈ সি লক্ষ্য কৰিছিল যে পাচলিৰ শাৰীৰ ঠিক মাজভাগত এটা ক'লা দম এটা পৰি আছিল। সি ভাবিছিল, থিংকৰ পাষ্ট টেন্স থট, থিংক মানে ভাবা, থট মানে ভাবিছিল। সি ভাবিছিল ইট ৱাজ হাৰ্মলেছ, ই কোনো অনিষ্ট নকৰা, হাৰ্ম মানে অনিষ্ট কৰা, হাৰ্মলেছ মানে অনিষ্ট নকৰা পাইল অফ গাৰ্বেজ, পাইল মানে দম আৰু গাৰ্বেজ মানে জাবৰ। সি ভাবিছিল এইটো কোনোবা জাবৰ জোঁথৰৰ এটা কোনো অপকাৰ নকৰা এটা দম। বাট এজ দি বয় ষ্ট্ৰেচ দেয়াৰ হেণ্ডছ টু পিক দি ভেজিটেবলছ, কিন্তু যেতিয়াই ল'ৰাসকলে সিহঁতৰ হাতবোৰ ষ্ট্ৰেচ কৰিছিল, মেলি দিছিল, টু পিক দি ভেজিটেবলছ, পাচলিবোৰ ছিঙিবলৈ। পাচলি কি কি আছিল? কাবেজ আছিল, কাবেজ মানে বন্ধাকবি, ব্ৰিঞ্জল আছিল, ব্ৰিঞ্জল মানে বেঙেনা, সেইবিলাক আছে, উল্লেখ কৰা আছে। তাৰপিছত কলিফ্লাৱাৰ মানে ফুলকবি, কেৰট মানে গাজৰ, এইবোৰ যেতিয়া ছিঙিম বুলি হাত মেলি দিছিল, দি ব্লেক হিপ ছাডেনলি, সেই ক'লা জাবৰৰ যিটো দম বুলি ভাবিছিল তেওঁলোকে, সেই দমটোৱে হঠাতে জাৰ্ট আপ, ওপৰলৈ উঠিছিল, জঁপিয়াই উঠিছিল বা লৰচৰ কৰিছিল। টু দিয়াৰ আটাৰ হৰৰ, সিহঁতে সম্পূৰ্ণ ভয় খাইছিল। ইট ডেজ টুৱাৰ্ডছ ডেম, ই পোনে পোনে আহিছিল সিহঁতৰ ওচৰলৈ, এট গ্ৰেট স্পীড, তীব্ৰ গতিত। ইট ৱাজ নান আদাৰ দেন শান্তিৰাম, এইটো কিন্তু কোনো নাছিল শান্তিৰামৰ বাহিৰে। হু হেড বিন চিটিং লাইক এ ব্লেক হিপ, যিজনে তাত বহি আছিল এটা ক'লা জাবৰৰ দমৰ নিচিনাকৈ, ৰাফ ইন এ ব্লেক ব্লেংকেট, মেৰাই লৈছিল, ৰাফ মানে মেৰাই লৈছিল, ব্লেক মানে ক'লা, ব্লেংকেট মানে কম্বল, ক'লা কম্বল এখন গাত মেৰুৱাই সেই জাবৰৰ দমৰ নিচিনাকৈ তাত পৰি আছিল। ৱেইটিং ফৰ ছাচ উৰুকা এডভেঞ্চাৰ্ছ, সি লক্ষ্য কৰি আছিল, অপেক্ষা কৰি আছিল, ঠিক তেনেকুৱা এটা উৰুকা দুঃসাহস আহিব পাৰে বুলি ভাবি এইটো কাম কৰি আছিল। চোৱা, ই এলাপেচা মানুহ নহয় শান্তিৰাম। তেওঁ বহুত কষ্ট কৰি খেতি কৰিছে আৰু সেই কৰা খেতিখিনি কাকো চুৰ কৰি খাবলৈ তেওঁ নিদিয়ে। চাধা চিধা মানুহ, আৰ্মিৰ মানুহ। তাৰপিছত কি হ'ল চোৱা, অ' মাই গুড লৰ্ড, হে মোৰ প্ৰভু, ইট ইজ এ ঘোষ্ট, ঘোষ্ট মানে ভূত, পিশাচ। ইট ইজ এ ঘোষ্ট, এইটো এটা পিশাচ, ভূত। ৰাণ ৰাণ ৰাণ, দৌৰা দৌৰা দৌৰা, মহেন স্ক্ৰীমড, মহেনে চিঞৰি কৈছিল। দে অল ডেজড পাছ দি অপেন নাংলা, সিহঁতে পোনে পোনে দৌৰি গৈছিল, খুলি থকা নাঙলাখন, খুলি থকা বাঁহৰ গেটখন খোলা আছিল, সেইবিলাক অতিক্ৰম কৰি, এণ্ড দেন টু দ্য ৰোড, আৰু তাৰপিছত ৰাস্তা পাইছিল। দি বয়জ ৰেন ফ্ৰেণ্টিকেলি, ল'ৰাসকলে বলিয়াৰ দৰে দৌৰিছিল, লাইক এণ্টিলোপছ। এণ্টিলোপ মানে তোমালোকে কেতিয়াবা যদি টিভি আছে, টিভিত যদি তোমালোকে এনিমেল প্লানেট চোৱা যায়, সেই এনিমেল প্লানেটত কিছুমান গৰুৰ দৰে বস্তু পোৱা যায়, আৰু সেইবিলাক বাঘ, সিংহ এইবিলাকে খায়, বা নদী পাৰ হ'লে ঘৰিয়ালেও খায়। সেইবিলাক এণ্টিলোপ বুলি কয়, অসমীয়াত কৃষ্ণসাৰ, তাৰমানে গৰুৰ নিচিনা বস্তু। এই কৃষ্ণসাৰবিলাকে যেনেকৈ বলিয়াৰ দৰে দৌৰে, তেনেকৈ দৌৰিছিল কোনে? এই 5জন ল'ৰাই। দি বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলোপছ, এই ল'ৰাসকলে বলিয়াৰ দৰে দৌৰিছিল, কৃষ্ণসাৰৰ দৰে, এণ্ড মেড গুড দেয়াৰ এস্কেপ, আৰু সিহঁতে পলাই হাৰিছিল। চুন দে ৱেৰ আউট অফ দি ৰিচ অফ দি আৰ্মি মেন, ততালিকে এই সৈন্যবাহিনীৰ যিজন মানুহ, তেওঁৰ নাম আছিল শান্তিৰাম, এই শান্তিৰামৰ ঢুকি পোৱাৰ পৰা তেওঁলোকে বহুত আঁতৰত গৈ গৈছিল। তাৰমানে
শান্তিৰামতকৈ ল'ৰাসকলে বেছি দৌৰিব পাৰে। শান্তিৰামৰ বয়সস্থ মানুহ, আৰ্মিৰ মানুহ হয়, কিন্তু বয়স হৈছে, আহোনটো চেঙেলীয়া বয়স, গতিকে এওঁলোকক কোনেও দৌৰি ধৰিব নোৱাৰে। ফাইনেলি মানে শেষত, ৰিগেইনিং হিজ ব্ৰেথ, ৰিগেইনিং মানে ঘূৰাই পোৱা, পুনৰ লাভ কৰা, হিজ ব্ৰেথ মানে উশাহ নিশাহ, শ্বাস প্ৰশ্বাস, অৱশেষত শ্বাস প্ৰশ্বাসটো ঘূৰাই পাই মহেনে আবেগেৰে কৈছিল, থেংক গড উই আৰ অল এলিভ, ভগৱানক ধন্যবাদ আমি আটাইয়ে জীৱিত হৈ আছোঁ। বাট কিন্তু কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ, আমি আন ধৰণৰ দুঃসাহসিক কামৰ কথা চিন্তা কৰিব নোৱাৰোঁনে? এইখিনি তোমালোকৰ উৰুকা এডভেঞ্চাৰ শেষ। এতিয়া আজিলৈকে এই ভিডিঅ' তিনিটাই দিয়া হ'ল। আগতে হবিজ দিলোঁ, হবিজৰ কুৱেশ্যন এনচাৰখিনিও দিয়া হ'ল। এইবাৰ উৰুকা এডভেঞ্চাৰটো দিলোঁ, আৰু অহাকালি ইয়াৰ পিছত থকা যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নবিলাকৰ উত্তৰসমূহ মই দিম। এতিয়া তোমালোকে বৰ্তমান এটা মহামাৰী চলি আছে, সেইটো হ'ল COVID-19 অৰ্থাৎ কৰোণা ভাইৰাছ। এইটোৰ পৰা হাত সাৰাৰ কাৰণে তোমালোকক মই এতিয়াই উপদেশ দিছোঁ যে তোমালোকে সদায় মাস্ক ব্যৱহাৰ কৰিবা আৰু মানুহৰ জুমৰ মাজত নাথাকিবা, ছ'চিয়েল ডিষ্টেঞ্চত থাকিবা বুলি তোমালোকক মই ভগৱানে ভালে কুশলে ৰাখক বুলি আশীৰ্বাদ দি আজি মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।